মঞ্চত গামোচা নিপিন্ধিলে ফণীভূষণ চৌধুৰীয়ে নিপিন্ধো বুলিয়ে নিপিন্ধিলে গামোচা। নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ সৈতে সংঘাত আছে নেকি ফণীভূষণ চৌধুৰীৰ? এয়া দৃশ্য বজালীৰ এখন সম্বৰ্ধনা সভাৰ। বজালীত সাংসদ ফণীভূষণ চৌধুৰী আৰু অগপ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ মাজত আমোদজনক ঘটনা। মঞ্চত ফণীভূষণ চৌধুৰীক গামোচা নালাগে কাৰণ আজি ধৰ্মেশ্বৰ ৰয়ৰ সম্বৰ্ধনা অনুষ্ঠান। হঠাতে গবা মাৰি ধৰি ফণীভূষণ চৌধুৰীক গামোচা পিন্ধালে ধৰ্মেশ্বৰ ৰায়ে। উপস্থিত ৰাইজৰ মাজত হাঁহিৰ খোৰাক। পাঠশালাত আজি অগপ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ সম্বৰ্ধনা অনুষ্ঠানত দেখা গ'ল এনে ঘটনা। এতিয়া প্ৰশ্ন হয়, নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ সৈতে সংঘাত আছে নেকি ফণীভূষণৰ? নিপিন্ধো বুলি গামোচা নিপিন্ধিলে কিয় ফণীভূষণ চৌধুৰীয়ে? নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক।